ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পৰ। এইটো মই বনোৱা এটা ওৱান অফ দ্য টাফেষ্ট ছংছ। মই সেইকাৰণে আজিলৈকে ষ্টেজত গোৱা নাই আৰু এইবাৰ গাব লাগিব, কাৰণ গানটোৰ পৰা মই চিনেমালৈ গুচি গ'লোঁ। এটা গানক চিনেমা বনোৱাটো বহুত টান কাম আৰু এটা 15 বছৰৰ প্ৰচেষ্টা। 15 বছৰ আগতে মই ৰাজেশক কৈছিলোঁ যে মোৰ এনেকুৱা এটা ষ্টৰী আছে, খালি মই তাত ব্লাইণ্ড, এজন ব্লাইণ্ড ছিংগাৰ, তাৰ ষ্ট্ৰাগল, তাৰ লাইফ, তাৰ গান, আৰু মই ভাবোঁ যে এই গানটোত খুব মিলে সেই গোটেই কেৰেক্টাৰটোৰ লগত, সেইকাৰণে গানটো ইউজ কৰিছোঁ আৰু নতুনকৈ বনাবলগীয়া হৈছে আকৌ গানটো। প্ৰায় 20 বছৰ পিছত আকৌ গানটো বনাইছোঁ মই নতুনকৈ। বহুত কষ্ট হ'ল গানটো বনাওঁতে, প্ৰায় 2 বছৰ লাগিলে। চিনেমাখন বেছি সোনকালে হৈছে, চিনেমাখন 3 মাহত হৈছিল, কিন্তু গানটো বনাওঁতে মোৰ আকৌ বনাওঁতে ৰিমেক কৰোঁতে মোৰ 2 বছৰ লাগিলে। চ' এনিৱে ইট উইল বি এ নাইচ ফিল্ম আৰু অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা। কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই অসমত আজিলৈকে, সেইটো মই কৰিছোঁ আৰু গোটেই ৰাজেশ ভাইৰ টীম, আমাৰ টীম, ৰাহুলৰ টীম, প্ৰায় 200জন মানুহ আমি একেলগে কাম কৰিছোঁ। বাহিৰত শ্বুট কৰিছোঁ, শ্ৰীলংকাত কৰিছোঁ, টাৱাঙত কৰিছোঁ, বিশ্বনাথ চাৰিআলি, গুৱাহাটী, এনিৱে। আৰু কাইলৈ চিনেমাৰ একদম লাষ্ট চিনটো আমি শ্বুটিং কৰিম আৰু তাৰ আগে আগে আপোনালোকৰ আগত প্ৰথম পোষ্টাৰ ৰিলিজ কৰিছোঁ। ৰঙালী জিন্দাবাদ, অসম জিন্দাবাদ, ৰৈ ৰৈ বিনালে জিন্দাবাদ। থেংক ইউ ভেৰি মাছ। এতিয়া নীৰজ আছে, নীৰজ আহিছে মোৰ বন্ধু, সি গাব। মই সেইকাৰণে বেছি গান নাগাওঁ, মই অকণমান গাম কিবা কিবি। ৰৈ ৰৈ বিনালে গোটেই মিউজিকেল, ঢেৰ গান আছে তাত, কেইবাটাও গান আছে, কিন্তু তাৰ গান এতিয়া ৰিলিজ হোৱা নাই আৰু মিক্সিঙে হোৱা নাই একচুৱেলি। চ' সেইকাৰণে তাৰ গান নাগাওঁ, মোৰ পুৰণা আগৰ চিনাকি গান দুটা অকণমান গাই দিছোঁ।